সপোন পূৰণ হোৱাৰ পূৰ্বেই এক জটিল ৰোগত আক্ৰান্ত হৈছে 23 বছৰীয়া মনিকা বৰ্মন নামৰ এগৰাকী যুৱতী। দুয়োটা বৃক্কই বিকল হৈ পৰিছে মনিকাৰ। ইয়াকে লৈ এতিয়া শোকত ভাঙি পৰিছে মনিকাৰ পৰিয়াল। হেঙেৰাবাৰী পাব্লিক হেল্থ পূৰ্বাঞ্চল নগৰৰ বাসিন্দা এগৰাকী মেধাৱী ছাত্ৰী মনিকা বৰ্মন। উল্লেখ্য যে IS একাডেমীত APSCৰ কোচিং কৰি আছিল মনিকাই। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে মনিকা। মাজতে কলিকতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল মনিকাক। কিন্তু কলিকতাত চিকিৎসকে 20 পৰা 30 লাখ টকা প্ৰয়োজন হ'ব বুলি কোৱাত চিন্তিত হৈ পৰিছে মনিকাৰ পিতৃ মাতৃ। সাধাৰণ এখন তামোল পাণৰ দোকান দি জীৱন নিৰ্বাহ কৰি আছে পৰিয়ালটোৱে। কিন্তু হঠাৎ যেন সৰগ ভাঙি পৰিল পৰিয়ালটোৰ মূৰত। নিজ কন্যাৰ এই অৱস্থাৰ বাবে এতিয়া চিন্তাত পৰিছে পিতৃ নিপেন বৰ্মন। যিহেতু যথেষ্ট ব্যয়বহুল এই চিকিৎসা, গতিকে ৰাইজৰ পৰা সহায়ৰ হাত বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। যদি কোনো লোকে মনিকাক সহায় কৰিব বিচাৰিছে তেন্তে মনিকাৰ একাউণ্ট নম্বৰ 1861101017 IFC কোড CNRB 0001861ত সহায় কৰিবলৈ আহ্বান পৰিয়ালটোৰ। ৰাইজলৈ এটাই আহ্বান, সকলোৱে যেনেকৈ যোনে পাৰে সহায় কৰক। 2 টকা এটকা হ'লেও মোক দি সহায় কৰক, যাতে মই জীয়াই থাকিব পাৰোঁ, নতুন জীৱন এটা পাব পাৰোঁ। মই হেৰাই যাব নিবিচাৰোঁ, মই জীয়াই থাকিব বিচাৰোঁ। মোৰ সপোনখিনি মই জীয়াই ৰাখিব বিচাৰোঁ। এইখিনিয়ে মোৰ আহ্বান ৰাইজৰ বাবে। আৰু লগতে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰলৈকেও মোৰ আহ্বান, যাতে ছাৰ মোক আপুনি জীয়াই থকাত সহায় কৰক। মোৰ এইখিনিয়ে অনুৰোধ আপোনাৰ ওচৰত। মোৰ হেঁপাহ আছিলে এজন আৰক্ষী বিষয়া হোৱাৰ। হয়, মোৰ পোচাকযোৰ বহুত ভাল লাগে, সেইকাৰণে মই আৰক্ষী বিষয়া হ'ব বিচাৰোঁ আৰু মানৱ সেৱা আগবঢ়াব বিচাৰোঁ। আমি সৰুৰ পৰাই পাইছোঁ, তাই ইয়াতে জন্ম, আমি ইয়াতে মানুহ, আমি এই বাসিন্দা কৰি আছোঁ। এই কষ্ট কৰি তাই পঢ়া শুনা কৰি আছিল। কলেজত হাইস্কুলত গ'ল, হাইস্কুলতো ভাল ৰিজাল্টে কৰিলে। কলেজত গ'ল, কলেজতো ভাল ৰিজাল্টে কৰিলে। ছাৰ বাইদেউ আহি তাইক এতিয়া সম্বৰ্ধনা জনাই যায়। ভালেই, আমাৰ ওচৰ চুবুৰীয়া বুলি আমিও ৰাস্তা ঘাটো বেয়া বা ইমান ওপৰত থাকোঁ। ছোৱালীজনী বা ল'ৰা ছোৱালীবিলাক ভাল হ'লে আমাৰো ভাল, সিহঁতে উঠি অহা ল'ৰা ছোৱালী, সেইটো বুলি ভাবি আমি তাইকো আগবঢ়াই দিছিলোঁ, আশীৰ্বাদ কৰিছিলোঁ। তাই পৰীক্ষা চৰীক্ষা হ'লে আমাক যায়, মাত দিব যায় বা হেৰি কৰিব যায়। সেই হিচাপত তাই সেই আগবাঢ়ি আছিল, আমাৰো আশীৰ্বাদ আছিল তাইৰ লগত। আৰু দেউতাকৰ এখন দোকান আছে, সৰু দোকান, সেনেকৈ পৰিয়ালটো চলি আছিল। এতিয়া ভগৱানে ইমান ধুমুহা এটা দিলে, এতিয়া দিলেতো এইটোতো আমি নাক কৰিব লাগিব। নাক খৰাটো আমি কেনেকৈ কৰিম? যাতে আমাক অসম ৰাইজে, গোটেই ৰাইজে যদি, অসমবাসী ৰাইজে যদি সহায় কৰে, 1 টকা 2 টকা এটা দি হ'লেও চবৰে মানে এটা দুখ হেৰি কৰি পেলাই, সেইখিনি হেৰিত আমিও এইটোৱে হেৰি কৰিছোঁ। অসমবাসী ৰাইজক বিনম্ৰ অনুৰোধ কৰিছোঁ বা CM ছাৰকো অনুৰোধ কৰিছোঁ, সেইখিনি যাতে তাইৰ যিখিনি কল্পনা, তাই পুলিচ হোৱা, তাইৰ কাপোৰ জোৰা ভাল লাগে বুলি কয়, তাই পুলিচক ভয় নকৰে, পুলিচৰ সাহসত যায়, তাৰমানে কেতিয়াবা তাইও সেনেকুৱা হ'ব পাৰে বুলি সেইটো মনত তাইৰ আগ্ৰহ এটা আছিল। গতিকে সেইখিনি যদি তাই মনত ভাবা কথাখান্তি যদি তাইৰ কল্পনাখান্তি কৰিব পাৰে, সেইটো আমাৰ বিনম্ৰ অনুৰোধ। তাই যাতে আগৰ দৰে সুস্থ হৈ উঠে। আৰু সুস্থ নহ'বৰ মানে নাই যদি টকা পইচা থাকে। আজিকালি টকা পইচা থাকিলে বহুত হেৰি হয়, আৰু বেমাৰ আজাৰগিলাখনো দিয়ে, দুখীয়াবিলাকক বেছিকৈ দিয়ে, যাৰ টকা পইচা নহয়। তেতিয়া সেইকাৰণে কৈছোঁ, যদি কোনোবা সদয় ব্যক্তিও, যদি টকা পইচা থকা ব্যক্তিও যদি আগবাঢ়ি আহে তাইক সহায় কৰিব বুলি, তেখেতকো আমি বিনম্ৰ অনুৰোধ, তেখেতো আহক। আৰু অসমবাসী ৰাইজেও 1 টকা 2 টকা দি সহায় কৰক। সেইখিনিয়ে মই তেখেতসকলক ধন্যবাদ জনাই মই মোৰ ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।